ৰুম কোনোবাই শ্বেয়াৰ কৰিছে দুগৰাকী এডাল্ট তেওঁলোক প্ৰাপ্তবয়স্ক মানুহ ব্যক্তিগত বা সেই ভিতৰুৱা কথাবোৰ কাহিনীবোৰ আমাক কোনো প্ৰয়োজন নাই অৰ্থাৎ জুবিন গাৰ্গৰ এসময়ত আশে পাশে থকা বহু মানুহ বা আমাৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ লগত জড়িত বিভিন্নগৰাকী ব্যক্তিয়ে শেহতীয়াকৈ অমৃতপ্ৰভা মহন্তৰ সম্পৰ্কে কিছু বক্তব্য তেওঁলোকে আগবঢ়াইছে এতিয়া মোৰ প্ৰশ্নটো খুব পোনপটীয়া যে ইমান দিনে তেওঁলোক ক'ত আছিল তেওঁলোকৰ দৃষ্টিত তেওঁলোকে তো ষ্টেটমেণ্টে পাছ কৰাৰ নিচিনা হৈছে যে অমৃতপ্ৰভা মহন্ত যিগৰাকী অন্যতম অভিযুক্ত হিচাপে বৰ্তমান জেইলত আছে তেওঁ হেনো নিৰ্দোষী তেওঁ ভুক্তভোগী এওঁলোকৰ কথা বতৰাৰ মতেৰে এতিয়া অমৃতপ্ৰভা মহন্ত ঘৰৰ কিমান আলাসৰ লাৰু সেইটো আমি নাজানো কিন্তু এটা কথা আমি নিশ্চয় জানো যে প্ৰতিগৰাকী সন্তান সেয়া লাগিলে ল'ৰাই হওক বা ছোৱালীয়ে হওক বা যিয়ে নহওক প্ৰত্যেক সন্তানেই পিতৃ মাতৃৰ বাবে আলাসৰ লাৰু তাত অমৃতপ্ৰভা মহন্ত স্পেচিয়েল একো বিশেষত্ব নাই যে অমৃতপ্ৰভা মহন্তহে একমাত্ৰ ঘৰৰ আলাসৰ লাৰু বা তেখেতেহে পৃথিৱীৰ একমাত্ৰ প্ৰতিভাধৰ নৃত্যশিল্পী বা সংগীত শিল্পী বা পঢ়া শুনাত চোকা ছোৱালী তেওঁ পৃথিৱীৰ একমাত্ৰ চোকা ছোৱালীজনী নহয় পৃথিৱীৰ একমাত্ৰ ভাল সুকণ্ঠী গায়িকাগৰাকী নহয় বা অসমৰ আমাৰ যি অনাতাঁৰ কেন্দ্ৰ আছে সেই অনাতাঁৰ কেন্দ্ৰৰ তেওঁ একমাত্ৰ বি গ্ৰেড পোৱা শিল্পী নহয়তো আৰু প্ৰতিভাৰ লগত অপৰাধৰ সম্পৰ্ক কেনেকে থাকিব পাৰে মানে কোনোবা মানুহ বহুত বেছি প্ৰতিভাশালী হ'ব পাৰে তাৰ অৰ্থ এইটো নেকি যে তেওঁৰ দ্বাৰা কেতিয়াও ভুলেই নহব আৰু ঠিক আছে আমি যেনিবা মানি লৈছো যে অমৃতপ্ৰভা মহন্ত দোষী নহয় ভুক্তভোগীহে আচ্ছা তো অমৃতপ্ৰভা মহন্তই এই যে ভিডিঅ'সমূহ অমৃতপ্ৰভা মহন্তৰ পৰাই পৰৱৰ্তী সময়ত পাইছিল বুলি বা তেখেতৰ মোবাইলৰ পৰা ডিলিট কৰা হৈছিল বুলি ইমান দিনে প্ৰচাৰ চলি আছিল তেতিয়া এইসকল মানুহ আজি যি হঠাৎ ওলাই আহিছে এইসকল মানুহ ক'ত আছিল এওঁলোক কি সুবিধাবাদী নহয় এওঁলোক যদি ইমানেই হতাশী সেই সময়ত ক'ত আছিল আৰু অমৃতপ্ৰভা মহন্ত ভুক্তভোগী হ'বৰ বাবে তেওঁ কোনো সৰু ছোৱালী নহয় আৰু ভুক্তভোগী কথাটো মই তেওঁৰ চৰিত্ৰ বা অন্যান্য দিশবোৰৰ ক্ষেত্ৰত মই কোৱা নাই